হেলিকপ্টাৰত ৰকষ্টাৰ এণ্ট্ৰি অতুল বৰাৰ। ধুবুৰীৰ পৰা বৰাকলৈ উৰিছে অসম গণ পৰিষদৰ হেলিকপ্টাৰ। মানকাচৰত গীত নৃত্যৰ মাজত অভূতপূৰ্ব পৰিৱেশ। বৰাকৰ পৰা ধুবুৰীলৈ মাৰাথন প্ৰচাৰ চলাইছে অসম গণ পৰিষদ দলে। আৰু যলৈকে গৈছে তাতেই এনে সমাগম। মানকাচৰত অগপৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ প্ৰচাৰ চলাই অগপ সভাপতি অতুল বৰাই ক'লে, অগপৰ জয় এইবাৰ নিশ্চিত। অগপৰ প্ৰাৰ্থী ৰহিম জিব্ৰানৰ হৈ প্ৰচাৰ চলাই অতুল বৰাই টাৰ্গেট কৰি ল'লে কংগ্ৰেছক। অতুল বৰাই ভাষণত ক'লে, মাইনৰিটিক সৰ্বাধিক ক্ষতি কৰা দল একমাত্ৰ কংগ্ৰেছ। চাহ জনগোষ্ঠীয়ে সংগ এৰিছে কংগ্ৰেছৰ, ধৰ্মীয় সংখ্যালঘুৱে এৰিব এইবাৰ কংগ্ৰেছক। কোনোবাই যদি অন্যায় কৰিছে ধৰ্মীয় সংখ্যালঘুসকলক আটাইতকৈ কংগ্ৰেছে অন্যায় কৰিছে, ধৰ্মীয় সংখ্যালঘুসকলক কংগ্ৰেছে অন্যায় কৰিছে। অগণন লোকৰ এই সমাৱেশ দেখি অভিভূত হৈছোঁ আৰু আমি নিশ্চিত হৈছোঁ যে এই বৃহৎ অঞ্চলটোৰ ৰাইজে এই সমষ্টিত এইবাৰ জাভেদ ইছলামক বিধায়ক হিচাপে পাব বিচাৰে আৰু আমি নিশ্চিত হৈছোঁ যে জাভেদ ইছলাম এইবাৰ ইয়াৰ পৰা জিকিব। ৰহিম জিব্ৰান, কৰিমুদ্দিন বৰভূঞা, জাভেদ ইছলামৰ হৈ প্ৰচাৰ চলাইছে অগপৰ সভাপতিগৰাকীয়ে। যলৈকে গৈছে তাতেই অগপৰ সভাত ব্যাপক জনসমাগম। সোণাইত কৰিমুদ্দিন বৰভূঞাৰ হৈ প্ৰচাৰ চলাই আকৌ এবাৰ দাবী তুলিছে অতুল বৰাই। আকৌ এবাৰ ৰাজ্যত NDAৰ চৰকাৰ। বৰাকৰ পৰিৱেশ সম্পূৰ্ণ এইবাৰ সুকীয়া, কাৰণ যি ৰাইজৰ সঁহাৰি আমি দেখিছোঁ সোণাই সমষ্টিতে বোলক, আলগাপুৰতে বোলক বা বাকী সমষ্টিকেইটাত। মুখ্যমন্ত্ৰী ডাঙৰীয়া পুৱাৰ ভাগত হাইলাকান্দিলৈ আহোঁতে আমি খবৰ লৈছোঁ, এটা সুকীয়া পৰিৱেশ আমি দেখিছোঁ আৰু আমি নিশ্চিত হৈছোঁ যে এইবাৰ বৰাকবাসীয়ে বৰাকৰ উন্নয়নৰ স্বাৰ্থত, দ্ৰুত উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত আটাইকেইখন আসনতে NDAৰ প্ৰাৰ্থীসকলৰ সপক্ষে ৰায়দান কৰিব। লক্ষণীয় কথা এয়াই যে অগপ সভাপতি অতুল বৰাৰ সৈতে প্ৰচাৰ চলোৱা অগপৰ জ্যেষ্ঠ নেতা অপূৰ্ব ভট্টাচাৰ্যই ক'লে, অগপই একমাত্ৰ ধৰ্ম নিৰপেক্ষ দল আৰু গালে মোৰ মনত ভেদভাৱ নাইও শীৰ্ষক গীতটি। এনেকৈয়ে এতিয়া অগপই জোৰদাৰ প্ৰচাৰ চলাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। 26টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা অগপই এইবাৰ অভিলেখ হাৰত জয়লাভ কৰিব বুলিও দাবী তুলিছে অসম গণ পৰিষদ দলৰ সভাপতিগৰাকীয়ে। ব্যুৰো ৰিপৰ্ট DY 365।